নমস্কাৰ নিউজ কেন ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী আৰু বিতং খবৰ আৰু ইতিমধ্যে এক দুখবৰ ইতিমধ্যে আমি জনাইছো যে বৰ্ষীয়ান ৰাজনীতিবিদ ডক্টৰ ভূমিধৰ বৰ্মনৰ অন্তিম যাত্ৰা আৰম্ভ বিধানসভাৰ চৌহদলৈ অনা হ'ব ডক্টৰ বৰ্মনৰ নচৰতে বিধানসভাত শেষ শ্ৰদ্ধা জনাব গুণমুগ্ধই আৰু ইয়াৰ পিছতে গুৱাহাটীৰ ৰাজীৱ ভৱনতো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব দুপৰীয়া নলবাৰীলৈ নিয়া হ'ব ডক্টৰ ভূমিধৰ বৰ্মনৰ নচৰতে আৰু নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত থকা বাসগৃহতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব ইয়াৰ পিছতে নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত নলবাৰী ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব মুকালমুৱা কাপলাবৰীৰ লগতে বেলচৰত বাসগৃহতো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব আৰু কাইলৈ দিনৰ 11 বজাত নলবাৰী জিলাৰ বেলচৰ শিঙিমাৰী ভকতৰাম পুখুৰীৰ পাৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব ইমান আদৰ্শ আছিল তেওঁৰ জীৱনশৈলীটোৱে আমাৰ কাৰণে এটা মানে শিক্ষা আছিল আমি গোটেই শিক্ষাটো তেওঁৰ জীৱনৰ পৰা পাইছিলোঁ আৰু এতিয়া এই বয়সত আমি উপলব্ধি কৰিছোঁ প্ৰথমতে কেতিয়াবা আমি আক্ষেপে কৰিছিলোঁ অন্য সন্তান ল'ৰা ছোৱালীৰ নিচিনা আমাৰ জীৱনটো নাছিল আমি যেতিয়া স্কুলত পঢ়িছিলোঁ আমাৰ স্কুলখন আমাৰ ঘৰৰ পৰা আমি গাঁৱৰ স্কুলতে পঢ়া শুনা কৰিছিলোঁ তো আমাৰ হাইস্কুল 1 কিলোমিটাৰতকৈ অকণমান বেছি আছিলে আমাৰ ঘৰৰ পৰা কিন্তু আমাৰ ঘৰত গাড়ীখন দুৱাৰ মুখত থাকে দেউতাই কেতিয়াও আমাক গাড়ীৰে স্কুললৈ বাহনেৰে নিয়া নাছিল দেউতাই কেতিয়াও আমাক যে আমি গ্ৰাছৰুটৰ পৰা অন্য ল'ৰা ছোৱালীৰ পৰা আমি যাতে পৃথক ফিল নকৰোঁ আমি যাতে ওপৰত নাথাকোঁ তেওঁ আমাক সেইটো অনুভৱ কৰিব দিয়া নাছিল যে আমি এজন বিশিষ্ট ব্যক্তিৰ বা এজন বিশিষ্ট ব্যক্তিৰ আমি সন্তান এই কথাটো আমাক উপলব্ধি কৰিব নিদিয়াকৈ ৰাখিছিল এইটোৱে আছিল দেউতাৰ আপোনালোকে উমান পাইছে যে তেওঁ কিমান নৰম আৰু কিমান গ্ৰাছৰুট আৰু এনেদৰে তেখেতৰ পুত্ৰীয়ে এয়া ব্যক্ত কৰিছে কেনেধৰণে আচলতে তেওঁলোকক শৈশৱত শিকোৱা হৈছিল জীৱন যাপন কৰিবলৈ আৰু ইতিমধ্যে আমি জনাইছোঁ যে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ মৃত্যুৰ পিছতেই অলেখ গুণমুগ্ধ তেওঁলোক শেষ শ্ৰদ্ধা এনেদৰে নিবেদন কৰিছে আৰু তেখেতৰ অন্তিম যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছু সময়ৰ পিছতেই বিধানসভাৰ চৌহদলৈ ডক্টৰ ভূমিধৰ বৰ্মনৰ নচৰ দেহ লৈ অনা হ'ব অনেক গুণমুগ্ধ তেওঁলোক শেষ শ্ৰদ্ধা নিবেদন কৰিব আৰু ইয়াৰ পিছতে গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ তেওঁৰ নচৰ দেহ লৈ যোৱা হ'ব তাতো তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব অলেখ গুণমুগ্ধ হয় আৰু দুপৰীয়ালৈ নলবাৰীলৈ লৈ যোৱা হ'ব ডক্টৰ ভূমিধৰ বৰ্মনৰ নচৰ দেহ নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত থকা তেখেতৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব ইতিমধ্যেই বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে তেওঁলোক শেষ শ্ৰদ্ধা নিবেদনৰ বাবে নলবাৰীত ব্যৱস্থা কৰিছে আৰু ইয়াৰ পিছতে নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব লগতে মুকালমুৱা কাপলাবৰীৰ লগতে বেলচৰত বাসগৃহতো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব অলেখ গুণমুগ্ধই আৰু আজিৰ দিনটোত বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰাৰ পিছত কাইলৈ দিনৰ 11 বজাত নলবাৰী জিলাৰ বেলচৰ চিঙিমাৰী ভকতৰাম পুখুৰীৰ পাৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব ভূমিধৰ বৰ্মনৰ পৰৱৰ্তী বাতৰিৰ মাজলৈ আৰু ইতিমধ্যে এক গুৰুত্বপূৰ্ণ প্ৰসংগ যে কোভিডক লৈ এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ পৰ্যালোচনা বৈঠক আৰম্ভ 11:30 বজাৰ পৰা আৰম্ভ হ'ব এই বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হ'ব এই বৈঠক দেশত নিতৌ 2.5 লাখতকৈ অধিক আক্ৰান্ত হৈছে কৰোনাত আৰু যাৰ ফলত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু ইতিমধ্যেই এই প্ৰসংগক লৈ আজি দিনৰ 11:30 বজাত এখন পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হৈছে কোভিডৰ শেহতীয়া যি পৰিস্থিতি সমগ্ৰ দেশতে যি আগ্ৰাসী ৰূপ ধাৰণ কৰিছে এতিয়া মহামাৰী কৰোনা যাৰ বাবে এতিয়া 11:30 বজাৰ পৰা এখন
গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক আৰু দেশত নিতৌ 2.5 লাখতকৈ অধিক আক্ৰান্ত হৈছে কৰোনা যাৰ ফলত এতিয়া উদ্বিগ্ন হৈ পৰিছে চৰকাৰ আৰু কেনেদৰে আচলতে এই সংক্ৰমণ ৰোধ কৰিব পৰা যায় তাৰ বাবে স্বাস্থ্য বিভাগে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে তৎপৰতাৰে সমান্তৰালভাৱে ইতিমধ্যে আমি জনাইছো যে প্ৰতিটো দিনত 2.5 লাখতকৈ অধিক আক্ৰান্ত হৈছে কৰোনাৰ য'ত বিভিন্ন প্ৰান্তত বৰ্তমান লকডাউন আৰু নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে যাৰ ফলত এতিয়া বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে গতিকে এই মহামাৰী কৰোনাক যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবে এক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হৈছে আজি দিনৰ 11:30 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এই বৈঠকৰ আহ্বান জনোৱা হৈছে নিতৌ দেশত 2.5 লাখতকৈ অধিক কৰোনাত আক্ৰান্ত হোৱাৰ পিছত এতিয়া দেশৰ স্বাস্থ্য বিভাগ তথা চৰকাৰে গ্ৰহণ কৰিছে এনে ধৰণৰ পদক্ষেপ য'ত এতিয়া পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হৈছে দিনৰ 11:30 বজাত আৰু দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি কৰোনা আক্ৰান্ত সংখ্যা বিগত 24 ঘণ্টাত অভিলেখ সংখ্যক 2,73,810 জন আক্ৰান্ত হৈছে এদিনতে 1,619 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে আৰু এতিয়ালৈকে 1.50 কোটি কৰোনা আক্ৰান্ত হৈ আছে চিকিৎসাধীন অৱস্থাত দেশত বৰ্তমানলৈকে 1,78,769 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে দুৰ্ভাগ্যজনক খবৰ সমান্তৰালভাৱে এক ভয়ংকৰ পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে আৰু ক্ৰমাৎ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্ত সংখ্যা সমগ্ৰ দেশতে ভয়ংকৰ ৰূপত কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে বিগত 24 ঘণ্টাত অভিলেখ সংখ্যক প্ৰায় 2,73,810 জন আক্ৰান্ত হৈছে এদিনতে 1,619 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে সমগ্ৰ দেশতে আৰু এতিয়ালৈকে 1.50 কোটি কৰোনা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বিভিন্ন চিকিৎসালয়সমূহত দেশত বৰ্তমানলৈ 1,78,769 জন কৰোনা আক্ৰান্তৰ মৃত্যু ফলে ৰাজ্য খবৰ শিলচৰত কৰোনাৰ আক্ৰান্ত হৈ দুজনৰ মৃত্যু হৈছে দেওবাৰে SMCHত দুজন আক্ৰান্ত হৈ মৃত্যু খাবতি লৈছে শিলচৰ প্ৰেমলতাৰ সত্যেন্দ্ৰ মোহন ৰয়ৰ মৃত্যুৰ সময়ত সত্যেন্দ্ৰ মোহন ৰয়ৰ বয়স আছিল 73 বছৰ 10 এপ্ৰিলত কৰোনাৰ আক্ৰান্ত হৈ SMCHত চিকিৎসাধীন হৈ আছিল ৰয় শিলচৰৰ তাৰাপুৰৰ হেমেন্দ্ৰ চান্দাৰো কৰোনাত আক্ৰান্ত হৈ মৃত্যুৰ সময়ত হেমেন্দ্ৰ চান্দাৰ বয়স আছিল 70 বছৰ 2021ত SMCHত এতিয়ালৈকে 7 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে পুনৰবাৰ জনাও যে শিলচৰত বৰ্তমান কৰোনা আক্ৰান্ত হৈ দুজনৰ মৃত্যু হৈছে দেওবাৰে SMCHত দুজন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে শিলচৰ প্ৰেমলতাৰ সত্যেন্দ্ৰ মোহন ৰয়ৰ মৃত্যু আৰু আন এগৰাকী হৈছে শিলচৰ তাৰাপুৰৰ হেমেন্দ্ৰ চান্দা মৃত্যুৰ সময়ত হেমেন্দ্ৰ চান্দাৰ বয়স আছিল 70 বছৰ 2021ত SMCHত এতিয়ালৈকে 7 জনকৈ কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে ফলে বৰপেটাৰ খবৰ কৰোনাৰ আক্ৰান্ত হৈ বৰপেটাৰ এজন লোকৰ মৃত্যু মৃত লোকজনৰ নাম হৈছে অৰূপজ্যোতি চৌধুৰী ঘৰ হৈছে বৰপেটাৰ দহাটিত গুৱাহাটীৰ আয়ুচন্দ্ৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল চৌধুৰী দেওবাৰে বিয়লি মৃত্যু হয় লোকজনৰ এসপ্তাহ ধৰি ICUত চিকিৎসাধীন হৈ আছিল চৌধুৰী গুৱাহাটীতে সম্পন্ন কৰা হৈছে চৌধুৰীৰ শেষকৃত্য চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি পালন কৰা হয় এই নিয়ম মৃত্যুৰ সময়ত তেওঁৰ পত্নী আৰু 2 শিশু এৰি থৈ যায় বৰপেটাত এসপ্তাহ ধৰি ICUত চিকিৎসাধীন হৈ আছিল অৰূপজ্যোতি চৌধুৰী আৰু অৱশেষত অৰূপজ্যোতি চৌধুৰীৰ কৰোনা আক্ৰান্ত হৈ মৃত্যু সাৱটি লৈছে ঘৰ হৈছে বৰপেটাৰ দহাটিত গুৱাহাটীৰ আয়ুচন্দ্ৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল চৌধুৰী আৰু দেওবাৰে বিয়লি মৃত্যু সাৱটি লৈছে চৌধুৰীয়ে আনহাতে আছে কাজিৰঙাৰ খবৰ কাজিৰঙাত পুনৰ এজন কৰোনা আক্ৰান্ত হৈছে কৰোনা আক্ৰান্ত লোকজনৰ নাম হৈছে প্ৰমোদ ৰয় গুৱাহাটীৰ পৰা কাজিৰঙা পৰিদৰ্শনৰ বাবে গৈছিল লোকজন আৰু তাৰ পিছতে কৰোনাত আক্ৰান্ত হৈছে পুনৰবাৰ জনাইছো যে বৰ্তমান কৰোনাত আক্ৰান্ত হৈছে কাজিৰঙাত এজন লোক নাম হৈছে প্ৰমোদ ৰয় গুৱাহাটীৰ পৰা কাজিৰঙা পৰিদৰ্শনৰ বাবে গৈছিল লোকজন পৰ্যটকৰ ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে কাজিৰঙাত গৈ
আৰু ক্ৰমাৎ এতিয়া দেশত দিল্লীত ভয়ংকৰ পৰিস্থিতিৰ ধৰাৰ ৰূপ লৈছে কৰোনাই ৰাজধানী চহৰখনত এদিনতে 25,462 জন কৰোনাত আক্ৰান্ত হৈছে দেওবাৰৰ দিনটোত 161 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে 25 এপ্ৰিললৈকে বন্ধ থাকিব দিল্লীৰ বজাৰ সমাৰ বন্ধ থাকিব চান্দনী চক চাইকেল বজাৰ লাজপত ৰায় বজাৰ কৰোনা সংক্ৰমণৰ বৃদ্ধিৰ বাবে বন্ধ থাকিব বজাৰসমূহ দিল্লী প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰিছে দিল্লীৰ এই ভয়াবহ খবৰ আমি জনাইছো যে বৰ্তমান ক্ৰমাৎ যেহেতু পৰিস্থিতি যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিল্লীত গতিকে 25,000 এদিনতে 25,462 জন কৰোনা আক্ৰান্ত হৈছে দিল্লীত দেওবাৰৰ দিনটোতে 161 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে গতিকে 25 এপ্ৰিললৈ দিল্লীত সকলো বজাৰ সমাৰ বন্ধ থকাৰ কথা প্ৰশাসনে ঘোষণা কৰিছে বন্ধ থাকিব চান্দনী চক চাইকেল বজাৰ লাজপত ৰায় বজাৰ কৰোনা সংক্ৰমণৰ বৃদ্ধিৰ বাবে বন্ধ থাকিব বজাৰসমূহ দিল্লী প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰিছে আৰু এতিয়া ৰাজ্যৰ খবৰ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু আজিৰে পৰা সেয়ে পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব বিদ্যালয় পাঠদান 100তকৈ অধিক আক্ৰান্ত হৈছে আৰু আক্ৰান্ত জিলাত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা চৰকাৰী বেচৰকাৰী সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে পঞ্চম শ্ৰেণীলৈ অনলাইন যোগে পাঠদান কৰাৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব পাঠদান কামৰূপ মেট্ৰ' কামৰূপ ডিব্ৰুগড় নগাঁও শোণিতপুৰ কাছাৰ কাৰ্বি আংলং তিনিচুকীয়া জিলাত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা পুনৰবাৰ জনাইছো যে ক্ৰমাৎ ৰাজ্যখনত যেহেতু ভয়ংকৰ ৰূপত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু সেয়েহে পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে 100তকৈ অধিক আক্ৰান্ত জিলাত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা চৰকাৰী বেচৰকাৰী সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে য'ত পঞ্চম শ্ৰেণীলৈ অনলাইন যোগে পাঠদান কৰাৰ নিৰ্দেশনা দিয়া হৈছে পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত সকলো বিদ্যালয় আৰু চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান কামৰূপ মেট্ৰ' কামৰূপ ডিব্ৰুগড় নগাঁও শোণিতপুৰ কাছাৰ কাৰ্বি আংলং তিনিচুকীয়া জিলাত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব আৰু ফালে কাৰ্বি আংলঙত কৰোনাত আক্ৰান্তৰ হাৰ শতকৰ ঘৰ অতিক্ৰম কৰিছে আজিৰ পৰা জিলাখনৰ সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে চৰকাৰী বেচৰকাৰী সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা বন্ধ থাকিব প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব পাঠদান জিলাখনত এতিয়ালৈকে 110 জন কৰোনাত আক্ৰান্ত এয়া কাৰ্বি আংলঙৰ খবৰ পাহাৰীয়া জিলাখনত ইতিমধ্যে শতকৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা আক্ৰান্তই যাৰ বাবে জিলাখনৰ সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে চৰকাৰী বেচৰকাৰী সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত সকলো পাঠদান বন্ধ থাকিব কাৰ্বি আংলঙত জিলাখনত এতিয়ালৈকে 110 জন কৰোনাত আক্ৰান্ত আৰু ইফালে হংকঙৰ পৰা ভাৰতলৈ আহিবলগীয়া সকলো বিমান এতিয়া বাতিল কৰা হৈছে 20 এপ্ৰিলৰ পৰা 3 মেলৈকে সকলো বিমান বাতিল হংকং বিমানবন্দৰ কৰ্তৃপক্ষৰ এই ঘোষণা ভাৰতত কৰোনা সংক্ৰমণ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মঙলবাৰৰ পৰা 14 দিনৰ বাবে সকলো বিমান বাতিল কৰা হৈছে পাকিস্তান আৰু ফিলিপিনছলৈ উৰা মৰা সকলো বিমান পুনৰবাৰ জনাইছো যে হংকঙৰ পৰা ভাৰতলৈ আহিবলগীয়া সকলো বিমান বৰ্তমান বাতিল কৰি দিয়া হৈছে 20 এপ্ৰিলৰ পৰা 3 মেলৈকে সকলো বিমান বাতিল কৰিছে হংকং বিমানবন্দৰ কৰ্তৃপক্ষৰ এই ঘোষণা ভাৰতত কৰোনা সংক্ৰমণৰ বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মঙলবাৰৰ পৰা 14 দিনৰ বাবে সকলো বিমান বাতিল কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে অসমত ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা দেওবাৰৰ দিনটো ৰাজ্যখনত 639 জন কৰোনা আক্ৰান্ত হৈছে দেওবাৰে 23,300টা কোভিড পৰীক্ষা সম্পন্ন হৈছে কেৱল গুৱাহাটীতে 354 জন আক্ৰান্ত হৈছে ৰাজ্যখনত কৰোনা আক্ৰান্তৰ হাৰ হৈছে বৰ্তমান 2.74%। নিউজ স্কেন নিউজ 18ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ পশ্চিমবংগৰ নিৰ্বাচনক লৈ কি ক'লে অমিত শ্বাহে 2017 চনৰ পৰা পশ্চিমবংগত কেনেকৈ শক্তিশালী হ'ল ভাৰতীয় জনতা পাৰ্টি अमित शाह जी आपने अपने भाषण में बार बार ये दोहराया कि ममता बनर्जी नंदीग्राम से हार रही हैं क्या सिंगल मोस्ट इंपॉर्टेंट फैक्टर होगा एंटी इनकम्बेंसी कट मनी या पॉलिटिक्स ऑफ पोलराइजेशन पॉलिटिक्स ऑफ पोलराइजेशन तुष्टीकरण से बंगाल की जनता जबरदस्त नाराज है घुसपैठ से जबरदस्त खफा है और सीए का तुष्टीकरण के कारण आप अप्लाई नहीं करती हो इससे इसका जो लाभार्थी वर्ग है वो भी बहुत गुस्से में है ये तीनों चीजें एक मुश्त होकर एक फीलिंग बनती है कि वी आर सेकंड ग्रेड सिटीजन इन बंगाल और मुझे लगता है कि पूरे बंगाल में ये है
कि भाई हमारी क्या प्रायोरिटी नहीं है? हमारा संविधान तो ये नहीं कहता है। और हर जगह आप जाकर देखिए, ना रोड के ठिकाने हैं, ना लाइट है, ना घरों में पीने का पानी पहुंचा है, ना शिक्षा की व्यवस्था पूरी चरमराई हुई है, हेल्थ का पूरा खाका बिखर गया है। विकास की दृष्टि से भी कुछ नहीं हुआ है। और ममता जी को जो मैंडेट मिला था, ये 3 दशक के कम्युनिस्टों के विफल शासन के अगेंस्ट मैंडेट मिला था कि आप इसको सुधारिए। बंगाल बहुत बड़ा स्टेट है, बहुत डाइवर्स है। जो इश्यूज नॉर्थ बंगाल के हैं वो झारग्राम में अलग हैं। जैसे आप जंगल महल के ट्राइबल्स का इशू डिफरेंट है, एस्पिरेशंस ऑफ गोरखास डिफरेंट है। इतने कॉन्फ्लिक्टिंग एस्पिरेशंस को कैसे आप मर्ज करिएगा और कैसे एड्रेस करिएगा? मगर ये सब सेकंड ग्रेड सिटीजन की फीलिंग लेकर बैठे। एक इश्यू कॉमन है कि वी आर सेकंड ग्रेड सिटीजन। एपीसमेंट की पॉलिटिक्स ने हमें सेकंड ग्रेड सिटीजन बनाया है। और दूसरा इश्यू कॉमन है कि कोई भी जगह डेवलपमेंट नहीं पहुंचा है। सर, ये भी कहा जा रहा है, तृणमूल कांग्रेस क्लेम कर रही है कि आप जो आगे वाली जो सीटें आ रही हैं उसमें आप स्ट्रांग नहीं हैं। आप मैक्सिमम जो पहुंच पाइएगा 100, उससे ज्यादा नहीं हो पाएगा। चले, अब ये तो मैं उनको नहीं समझा सकता। कल कोई व्हाट्सएप आएगा, राह देखिए, हमें शायद 100 के भी नीचे डाल दे। परंतु मैं आपको बताता हूं, सारे इनके आकलन गलत होंगे। हम 200 से ज्यादा सीटों के साथ यहां पर सरकार बनाने जा रहे हैं। और देशत कोविड-19ক লৈ মন্তব্য আগবঢ়াইছে অমিত শাহে। প্ৰতি ৰাজ্যত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিহে লোৱা হ'ব লকডাউনৰ সিদ্ধান্ত। पूरे देश में अभी कोरोना के केसेस बढ़ रहे हैं। लास्ट टाइम जब बढ़ा था दिल्ली में, तो आपने हैंड होल्ड किया था दिल्ली की सरकार को। आप फ्रंट में आकर के आपने पूरा मैनेज किया था। आज जब ओवर 2 लाख केसेस रजिस्टर हो रहे हैं हर दिन, तो क्या लॉकडाउन हो सकता है नेशन वाइड? देखिए, तो सभी मुख्यमंत्रियों से चर्चा कर ही तय करना पड़ेगा। अभी तो हमारी जो मोडालिटी है, गृह मंत्रालय ने जो सर्कुलर कर रहे हैं फरवरी माह से, कंटेनमेंट जोन बनाना, सेमी कंटेनमेंट जोन बनाना या कहीं पर कर्फ्यू डालना, वो निर्णय हमने राज्य की सरकारों पर छोड़े हैं। क्योंकि हर राज्य की परिस्थिति एक समान नहीं है, तो राज्य सरकारें जो उचित समझे वो कदम उठा सकती हैं। सर, ये भी ऑब्जेक्ट किया जा रहा है, आपके पॉलिटिकल ओपोनेंट्स ज्यादा क्वेश्चन उठा रहे हैं, क्या रैलियां जरूरी हैं, पब्लिक मीटिंग जरूरी है? मुझे ये समझ में नहीं आता, आसाम, केरल और तमिलनाडु के चुनाव में प्रश्न क्यों नहीं उठा, सिर्फ बंगाल में क्यों उठ रहा है? मैं चुनाव कराना न कराना ये भारतीय जनता पार्टी तय नहीं कर सकती, सरकार तय नहीं कर सकती। ये चुनाव आयोग को करना है। चुनाव आयोग ने 2 दिन पहले सभी सर्वदलीय बैठक बुलाई, सबसे ज्यादा सजेशन लिए। उन्होंने 1 दिन प्रचार का कर्टेल किया, प्रचार का टाइम कर्टेल किया। अब जो किया उसके तहत हम काम कर रहे हैं। तो ओवरऑल कैंपेन चलेगा जैसे चल रहा है, और कुछ क्या आप अपनी पब्लिक मीटिंग्स कंट्रोल करेंगे? कुछ ऐसा हमने भी नंबर ऑफ पब्लिक मीटिंग काफी कम करी है। ৰাজ্য খবৰলৈ। আৰু কৰিমগঞ্জৰ আৰক্ষী জালত পৰিছে 4 অপহৰণকাৰী। কৰিমগঞ্জৰ বতৰপুৰত গ্ৰেপ্তাৰ কৰা হৈছে উত্তৰ প্ৰদেশৰ 4 অপহৰণকাৰী। দ্বিতীয় অপহৰণকাৰীকেইটা হৈ অপহৰণ কৰিছিল এখন ট্ৰাক, এখন হৰলিক্স ভৰ্তি ট্ৰাকসহ চালক আৰু সহ চালকক অপহৰণ কৰা হৈছিল। ত্ৰিপুৰা অভিমুখী আছিল নম্বৰ ট্ৰাকখন। কৰিমগঞ্জৰ নিলাম বজাৰত কৰিছিল অপহৰণ। চালক আৰু সহ চালকৰ হাত ভৰি বান্ধি সংঘটিত হৈছিল এই ঘটনাটি। স্থানীয় ৰাইজ আৰু আৰক্ষী তৎপৰতাত উদ্ধাৰ কৰা হৈছে চালক আৰু সহ চালকক। দ্বিতীয় অপহৰণকাৰীটা আসিফ খান, অমিত গুপ্তা, সুন যাদৱ আৰু তৰভিজ খান। তেওঁক কৰায়ত্ব কৰিবৰ কাৰণে আমি বৰগড় থানাৰ সন্মুখত এটা নাকাচিং লগালোঁ। নাকাচিং লগোৱাৰ পিছত অচি মহোদয় আৰু আমি তেওঁলোকক কৰায়ত্ব কৰি অনাৰ সময়ত তেওঁ পলাই যাবৰ কাৰণে চেষ্টা কৰিলে। চেষ্টা কৰাৰ সময়ত আমি ধৰিবলৈ যাওঁতে তেওঁ আমাক অলপ আঘাতপ্ৰাপ্ত কৰি দৌৰা কৰিলে। দৌৰোতে আমি অলপ আঘাতপ্ৰাপ্ত হ'লোঁ। আমি অভিযুক্ত মুঠ 3জনক আমি কৰায়ত্ব কৰিছোঁ। তেওঁলোকৰ নাম হ'ল আসিফ খান, অমিত গুপ্তা, সুনু যাদৱ। তেওঁলোক ইউপি মানুহ হয়। আৰু ভিক্টিম 2জনৰ নাম হৈছে সঞ্জয় দেৱ বৰ্মা, তুষাৰী ৰিয়াং।
আৰু দুচকীয়া বাহন চুৰি কৰি আৰক্ষীৰ জালত পৰিলে চোৰ গুৱাহাটীৰ পৰা চুৰি কৰি নিয়া বাহন সহ চোৰক খেদি কৰায়ত্ব কৰিলে ৰঙিয়া আৰক্ষীয়ে গুৱাহাটীৰ ৰিহাবাৰীৰ এগৰাকী ব্যক্তিৰ পৰা চুৰি কৰিছিল নীলা ৰঙৰ এখন স্কুটি জিপিআৰএছ লগাই ৰখা হেতুকে স্কুটিখন ৰঙিয়া অভিমুখে গৈ থকা বুলি জানিব পাৰি আৰক্ষীক অৱগত কৰে লোকজনে ইয়াৰ পিছতে ৰঙিয়াৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছ'চাইটি চকত গুৱাহাটীৰ দিশৰ পৰা দ্ৰুত গতিত গৈ থকা অৱস্থাত স্কুটিখন ৰখাবলৈ নিৰ্দেশ দিয়ে ৰঙিয়া আৰক্ষীয়ে আৰক্ষীৰ নিৰ্দেশ নামানি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে স্কুটি সহ চোৰক ধৃত চোৰটো গোসাইগাঁৱৰ অক্সিগুৰিৰ ৱালিবৰ মুছাহাৰী